জয় কৃষ্ণ কৃপা ময় মহেশ্বর যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্যকুৰ্মই আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্ত্ৰজয়ুত্ৰময়াতি হুৱে যাক স্মৰি সমস্তে জগত উদ্ধাৰ ৰকত নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম সচিদানন্দরূপায় বিশ্বোৎপাদিত্রবে প্রপত্রবিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ শ্রীকৃষ্ণায় বয়ং নমঃ নারায়ণং নমস্কৃতং নরসৈব নরোত্তমঃ দেবীং সরস্বতীং ব্যাখ্যাং ত্রতুজয় মুদীয়তে ত্রতুজয় মুদীয়তে। হে নাথ হে দেবকী নন্দন দেৱ কৃষ্ণ প্ৰভুগন্ধ তোমাৰ দোহানে শিষ্যন কোটি কোটি নমন বন্দন জনাই সভাত উপহাৰ বৈষ্ণৱ মাতি গৃহত থকা শ্ৰীকৃষ্ণ কোটি কোটি নমন বন্দন জনাই আপোনাক হ'ব পদচৰণৰ ধৰ্মৰ মাথাটোলৈ দেৱকী নন্দন দেৱ কৃষ্ণৰ গুণ চৰিত্ৰ মন গা কৈ যাম ইয়াতে বলিকৃতি হ'লে আপোনাক হবে দাসৰ দাসীলৈ ক্ষমা কৰে। আৰু লগতে আমি বাবা ভোলেনাথকে প্ৰণাম কৰিছোঁ। কপূৰ গৌৰং কৰুণাৱতাৰং সংসাৰ সাৰং ভুজগ্ৰান্ধ্ৰহম ষড়ং বসন্ত্রং হৃদয়ারবিন্দে ভবং ভ্রবাণী সহিতম নমামি ভবং ভ্রবাণী সহিতম নমামি। হে বাবা ভোলেনাথ তোমাৰ দুখানি চনে কোটি কোটি নমন জনাইছোঁ। আজি আমি প্ৰথমৰ পৰা আহোঁ বাৰু বেদব্যাসে শ্ৰীমদ ভাগৱতত তিনিটা শ্লোকেৰে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া মহাভাগৱতত তিনিটা শ্লোক পোনপ্ৰথমে আমাক দিছে। সেইকেইটা আমি গান কৰি থাকোঁ, কিন্তু অৰ্থটো আমাক বহুতে বুজি পায়, কিছু হয়তো বুজি নাপাবও পাৰে। কিন্তু আমি পোনপ্ৰথমবাৰ আমাৰ ভোলেনাথৰ আজি কৈলাশতেই মহাভাগৱতৰ পাঠ যেতিয়া আৰম্ভ হৈছে তেতিয়াহ'লে আমি তাৰ পৰাই আৰম্ভ কৰোঁ। কি বুলি কৈছিল বেদব্যাসে শ্ৰীমদ ভাগৱতক প্ৰথম স্কন্ধত প্ৰথমটো শ্লোকত জনমা দাস্য যত হনবাদি তৰতৰ সজ্জাতে ভিগ্ৰহ সৰাত তেনে ব্ৰহ্ম হৃদয় আদিক বহে মহন্ত্ৰী যত সূৰ্য। হে প্ৰভু, তোমাৰ আদিও নাই, অন্তও নাই, শেষো নাই, কোনো তুমি জন্ম ধৰা কোনোৱে নাই। যত হনুমানে ভিগ্য চৰাত তুমি এই গোটেই জগতখনক কি কৰিছা? ভিগ্য চৰাত চাৰিওফালে তুমি গোটেই জগতখনক কি কৰিছা? সৃষ্টি কৰি আছা। আৰু সেই তোমাৰে পৰা আজি কি হৈছে? সমস্ত আদিকব মহন্তি যত সূৰ্য, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তোমাৰ পৰা কি হৈছে? মহন্তি যত সূৰ্য। চাৰিওফালে তোমাৰ দৃষ্টিয়ে চাৰিওফালে কি হৈছে? পোহৰ ময় আছে। তেজো বাৰী মৃদাং যথা বিনিময় যত তীখৰ গো মিক্ষা তেজো বাৰী মৃদাং। পৃথিৱী, পানী, আকাশ সমস্তবোৰত তোমাৰ কি হৈছে? তেজ বাৰী মৃদাং। য'তে তোমাৰ
পোহৰ পৰিছে সেই পোহৰে কি কৰি আছে যথা বিনিময় যত তীখৰ গৌমিখা চাৰিওফালে পোহৰ পোহৰ হৈ আছে নদীও তোমাৰে পোহৰ পৃথিৱীও তোমাৰে আকাশও তোমাৰে আৰু ইয়াৰ পিছত হৈছে ধৰ্ম সেনসদা নিৰাস্ত্ৰ কুহক সত্যং পৰম ধীমহি হে প্ৰভু তুমি সত্যং পৰম ধীমে তুমি সত্য তুমি সঁচা আৰু তুমি সমস্তবোৰে অধিকাৰী গণা দ্বিতীয় পদভাগে বেদব্যাসে লিখিছে ধৰ্ম পূজিত কৈত পৰম নিৰ্মত সতানাঙা সতাং ধৰ্ম পূজিত বৈত্ৰহু কোনোবাই যদি ধৰ্মত কি কৰিছে নিজক যদি প্ৰেৰণা কৰিছে অৰ্থাৎ নিজে যে ধৰ্মৰ প্ৰতি আগ্ৰহ হৈ আহিছে সেইসকলক তুমি তৎক্ষণাতে কি কৰা পৰম নিৰ্মল সতানাঙা সতাং যিমান মনৰ ভিতৰত থকা পূৰ্ব জন্মৰ যিমানবোৰ পাপ মনৰ ভিতৰতে সোমাই সোমাই মনক সদায় বেয়ালৈ পৰিৱৰ্তন কৰি থাকে তোমাৰ চৰণ যদি কোনোবাই ধৰ্মত যদি আশ্ৰয় লোৱাৰ লগে লগে তুমি কি কৰা সেইজনক নিৰ্মল সতানাঙা সতাং সমস্ত পাপ মনৰ পৰা আঁতৰাই দি মনটো পবিত্ৰ তুমি কৰা আৰু কেনেদৰে কৰা গৰাকী বেদং বাস্তৱমাত্ৰ বস্তু শিৱনং তাপত্ৰয়ুনম মূলনম এইখন পৃথিৱীত তুমি স্বামী হিচাপে সমস্ত বেদতে আছা বেদং এখন বেদৰ কথা কোৱা নাই ভাগৱতো হ'ব পাৰে মহাশিৱ পুৰাণো হ'ব পাৰে ইত্যাদি ইত্যাদি যিমানবোৰ বেদ সেইকাৰণে বেদক কি ক'লে বেদংগ অসংখ্য বেদ চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত বেদ কি কৰিছে বাস্তৱমাত্ৰ বস্তু সমস্তবোৰ বেদৰ তোমাৰ মুখৰ বাক্য তুমি সেই বেদৰ শব্দই তুমি ভগৱান আৰু ইয়াক যদি সেইখিনিক যদি বস্তু শিৱদং কি বেদৰ সমস্ত বিশ্বলোক বেদৰ সমস্ত পদবোৰক যদি কোনোবাই শুনাৰ লগে লগে শিৱদং কল্যাণকাৰী হয় প্ৰত্যেকটো শাস্ত্ৰৰ প্ৰত্যেকটো শব্দৰে শিৱদং মানে কল্যাণকাৰী সেই কল্যাণকাৰী কি কৰে তাপত্ৰয়ুন মূলনম যি মনুষ্যই যি মনৰ ভিতৰত সদায় দুখত ভুক্তভোগী হৈ থাকে কি ভুক্তভোগী হয় মনৰ বহুত দুখ নহয় বাৰু ৰাতিপুৱা পৰা ভাবিছিল একাপ চাহ খাম বোৱাৰীজনী দিব বোৱাৰীজনে কাজে পেচাল লাগি চাহ অকমানো নিদিলে ইত্যাদি 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 মনৰ ভিতৰত সমস্ত লোকসকলে দুখ ভৰি আছে আৰু ভৰি আছে কি এই মানৱী দেহাটো শৰীৰত নানান প্ৰকাৰৰ ৰোগ ব্যাধিয়ে জৰ্জৰিত হৈ আছে এজন মনুষ্য তাৰ দুখ আৰু এটা দুখ পূৰ্ব জন্ম কপালৰ যে কি লিখি আহিল এই জন্মত বাৰে বাৰে বুঢ়ানো খেতি কৰিলো প্ৰত্যেক বছৰ বানপানী উটুৱাই লৈ গৈ থাকে কি কৰিব মাথা ফালি পাৰা নাই এইবোৰ সাংঘাতিককৈ তিনিটা দুখতে এজন মনুষ্য ভুক্তভোগী হৈ আছে সেইবোৰক যদি তোমাৰ শব্দবোৰক যদি কোনোবাই শুনাৰ লগে লগে সেই শব্দৰ কল্যাণকাৰী হয় মনৰ ভিতৰত থকা তিনিটা দুখক তাপত কি কৈছে তাপত্ৰয়ুন মূলনম সমস্ত তাপ তৎক্ষণাতে চেদেলি কৰি দিয়া গৰাকী তুমিয়েই আৰু শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তে কিংবা পৰৈশ্বর শ্ৰীমদ ভাগৱতে শ্ৰী হৈছে ভক্তিৰে ভৰি থকা ভগৱন্ত মুখৰ বাক্য মহামুনি কীৰ্তে মহামুনি কোনোবাই ভকতো হ'ব পাৰে কোনোবাই সাধু হ'ব পাৰে কোনোবাই ব্ৰাহ্মণো হ'ব পাৰে কোনোবাই ঋষিও হ'ব পাৰে কোনোবাই সাধু হ'ব পাৰে যিয়ে নপঢ়ক যি মহামুনিয়ে নপঢ়ক সেইজনে মহামুনি কীৰ্তে তেওঁ শব্দ মুখৰ বাক্যৰ পৰা ওলাই যোৱাৰ লগে কিংবা পৰৈশ্বর আৰু কোনোবাই যদি তোমাৰ শব্দ ব্ৰহ্মক যদি গায়ন কৰিছে সেইসকল লোকে শুনাৰ লগে লগে সত্য হৃদয়ংগ ৰুদ্ধ সেইসকলে সেই কথাখিনি শুনাৰ লগে লগে তোমাৰ শব্দ ব্ৰহ্ম হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে তুমি তৎক্ষণাতে হৃদয়ত থকা আত্মাটো কৃষ্ণ ৰূপে পৰিৱৰ্তন হোৱা প্ৰভু আৰু এনেদৰে আজি 3 নম্বৰ মংগলাচৰণৰ বেদব্যাসে লিখিছে নিগম কল্পতৰু লোকং ফলম পুকৰামি মিতম নিগম কল্পতৰু লোকতং স্বলিং পুক মুখাৰি মিত্তম এইখন নিগম কল্পতৰু তুমি এই ভাগৱত তোমাৰ মুখৰ বাক্য প্ৰতিমিতি বৈকুণ্ঠ থকা এইখনে কল্পতৰু এডালে বৃক্ষ এডালে গছ এই গছডালে বৈকুণ্ঠৰ পৰা
আজি 7খন ভুৱনত তপক নিগৰি নৌৰে এখন ভাৰতৰ ভূমিত কাৰ পৰা ওলাইছিল মুখৰ পৰা পুনৰৰূপী ওলোৱাৰ কাৰণে এইখিনি অতি অমৃতময় দ্ৰব্য হ'ল আৰু এই ফলখিনিক যদি কোনোবাই যদি পিবত ভাগৱতৰ ৰসামৰা ভাগৱতৰ প্ৰত্যেকটো ৰসৰ শব্দক যদি কোনোবাই গ্ৰহণ কৰি আছে সেইসকলে শুনিবলৈ মন যায় থাকে এয়াই ভাগৱতৰ ফল অমৃতময় বুলি বেদব্যাসে শ্ৰীমদ ভাগৱত উত্তৰজা শ্লোকৰ পোনপ্ৰথম 3টা শ্লোকত সংস্কৃতত লিখা আমাক গুৰুজনাই 3টা শ্লোক প্ৰদান কৰি চতুৰ্থ শ্লোকটোৰ পৰা গুৰুজনাই কি কৰিছে আমাৰ অসমীয়ালৈ ট্ৰেন্সলেশ্যন কৰিছিল। আহক ইয়াৰ পিছতে আমাৰ গুৰুজনাই আজি সেইজন ভগৱন্তৰ চৰণত মংগলাচৰণ অৰ্থাৎ ভগৱন্তৰ চৰণত আজি আমাৰ মহাপুৰুষ শ্ৰীমন্ত সমৰ্পণ কৰিছে। হে প্ৰভু, তুমি কৃষ্ণ আৰু তুমি সমস্ত লোকসকলক কৃপা কৰা গৰাকী আৰু তুমি কি মহেশ্বৰ অৰ্থটো হৈছে হে নাৰায়ণ, তুমি জগতক সৃষ্টি কৰিছা, তুমি জগতক পালন কৰি আছা আৰু তুমি জগতক সংহাৰ কৰা গৰাকী তুমি মহান যোগীশ্বৰ, তুমি মহেশ্বৰ, তোমাৰ সদায় জয় হোক হে নাৰায়ণ, তোমাৰ জয় হোক, হে কৃষ্ণ তোমাৰ জয় হোক। আৰু তোমাৰ আদেশ মৰ্মে তুমি আন ৰূপত থকা ব্ৰহ্মা বিষ্ণু মহাদেৱেও তোমাৰ আজ্ঞাকে শৰাধীৰৰ সাহায্য কৰি গোটেই জগতখন সৃষ্টি স্থিতি আৰু পালন কৰি আছে। প্ৰভু, এনেদৰে তুমি বাৰে বাৰে নানান ধৰণৰ অংশৰ অৱতাৰ লোৱা, কেতিয়াবা মাছ ৰূপে আহা, কেতিয়াবা কাছ ৰূপে আহি এনেদৰে অৱতাৰ ধৰি লোকসকলক কৃপা কৰা। প্ৰভু, হেন কৃষ্ণক কোটি কোটি নমস্কাৰ। আজি মহাপুৰুষ শংকৰদেৱে সেইজন ভগৱন্তক বাৰে বাৰে নমস্কাৰ কৰিছে। হে প্ৰভু, তোমাৰ মধু মুৰলীপু মহাহৰি, হে মহাহৰি, তোমাৰ যিমানবোৰ শব্দ ব্ৰহ্ম, এই শব্দ ব্ৰহ্মবোৰ বোলে কেনেদৰে মধু মূৰৰ ৰিপু, মধু মানে মৌ মাখি ৰসৰ দৰে, সেইবোৰ মধু ৰিপু এই শব্দ ব্ৰহ্মবিলাক যেতিয়া কাণেদি সোমাই যোৱাৰ লগে লগে এজন মনুষ্যৰ কি হয়, ৰিপুবিলাক কোনবোৰ ৰিপুৰ? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্যৰ যি মনুষ্যৰ যি ৰিপু, তোমাৰ কথা যেতিয়া শব্দ ব্ৰহ্মত্ব অনংগ হৈ যেতিয়া কাণেদি প্ৰবাদ কৰাৰ লগে লগে সেইজন যদি অতি নিজ জাতিও হয়, মহা এটা পাপীও যদিও হয়, আৰু সেইজনৰ পৰা লৈ অতি উত্তমজন জ্যেষ্ঠ ভকতজনলৈকে তোমাৰ এই নামক যদি কোনোবাই এবাৰ স্মৰণ কৰাৰ লগে লগে সেই নামে তুমি গোটেই জগতক কি কৰা, উদ্ধাৰ কৰা। আৰু হেনা কৃষ্ণ মোৰ কোটি কোটি নমস্কাৰ বুলি আজি শংকৰদেৱে ভগৱন্তক নমন বন্দন প্রভু ভগমন্ত্র ভক তর নবনিধি হরি কস্মরণে আরম ভর পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কহিলা ৰাজাত মহামুনিন্দ মহন্তে সংক্ষেপ কৰি আয়ুধ ৰসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত পয়াৰ। হে প্ৰভু, হে ভগৱান, তোমাক ভকতে 9 প্ৰকাৰৰ নিধি মানে নিয়ম, তাক নিয়ম বুলি উল্লেখ নকৰিল,
ভাগৱত পদত কি বুলি ক'লে নিধি। নিধি অৰ্থ হৈছে নিয়ম। এজন ভকত কাক কয়? এজন মনুষ্য ঘৰত কাম বন কৰি থকা এজন মানুহ হিচাপে আছে। যেতিয়া এজন মানুহে ধুনীয়াকে ধুতি বা কাপোৰ বস্ত্ৰ পৰিধান কৰি যেতিয়া ভগৱন্তৰ ওচৰলৈ আহে, সেইখিনি সময়ত সেইজন কি হয় বোলে? মনুষ্যৰ পৰা গৈ এজন ভকত হয়। আৰু ভকত হোৱাৰ লগে লগে ভগৱন্তৰ ওচৰলৈ আহিলে তোমাক 9 প্ৰকাৰৰ নিয়মেৰে তোমাক সেৱা প্ৰাৰ্থনা কৰাৰ নিয়ম। সেই নিয়ম 9টা হৈছে, শুনকচোন বাৰু কি? প্ৰথমটো নিয়ম হৈছে এজন মনুষ্য তোমাৰ কথা শুনা, শ্ৰৱণ। দ্বিতীয়তে এজন মনুষ্যই যদি তোমাৰ নামটোক যদি উচ্চাৰণ কৰিছে, সেইটো হৈছে কীৰ্তন ভক্তি। এইটো এজন মনুষ্যই ভগৱন্তক প্ৰাপ্তি কৰা এটা 2 নম্বৰ নিয়ম। তৃতীয়টো নিয়ম হৈছে ভগৱন্তক প্ৰাপ্তি কৰিবৰ কাৰণে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ভগৱন্তৰ যিকোনো এটা নাম, যোনে যেনেদৰে নাম লৈ আছে, তাক কৈছে স্মৰণ ভক্তি। এইজনক কৈছে ভকত। ভগৱন্তক প্ৰাপ্তি কৰা 3 নম্বৰ শক্তি হৈছে স্মৰণ ভক্তি, অৰ্থাৎ মনত পেলাই থকা। চতুৰ্থটো হৈছে ভগৱন্তক প্ৰাপ্তি কৰাৰ কাৰণে ভকতি হৈছে পাদ সেৱন। পাদ সেৱনটো 2টা অৰ্থ বুজাই আছে। ভগৱন্তৰ শ্ৰীচৰণত যিমানবোৰ পুষ্প বাতি হওক, তেওঁৰ ঠাইখনত লিপা পোতাই কৰি চাফ চিকুণ কৰি, এইবোৰক হৈছে পাদ সেৱন। ভগৱন্ত য'ত থাকে সেই জেগাত ঝাৰু মাৰা, মোচা, ভগৱন্ত পাত্ৰকে তাক ধুনীয়াকৈ চাবোন দি চাফ চিকুণ কৰা, আৰু আজি দিয়া পুষ্প ভগৱন্তৰ নিৰ্মাল্যখিনি অহা ৰাতিপুৱা আকৌ সেইবোৰ বিসৰ্জন দি সেই স্থান পৰিষ্কাৰ কৰাকে কৈছে পাদক্ষেপণ। পাদক্ষেপণ আৰু এটাত কয়, আমি কি কৰোঁ যেতিয়া ভগৱন্তৰ শ্ৰীচৰণে এজন আচাৰ্য প্ৰভুৱে যেতিয়া ভগৱন্তৰ শ্ৰীচৰণত পুষ্প দি পেলাই আগবঢ়াই দিয়ে তেওঁৰ চৰণত, সেই চৰণৰ পৰা পুষ্পখিনি যেতিয়া মেধিজনে তাৰ পৰা লৈ আহি যেতিয়া লোকসকলক বিতৰণ কৰে, সেই পুষ্পখনে হৈছে পাদক্ষেপণ। সেইখনক যদি কোনোবাই পুষ্পক যদি নাকত উশাহ লৈ পেলাই মূৰত লৈ যদি কাণত লৈছে, তাক কৈছে পাদক্ষেপণ। এনেদৰে এজন মনুষ্যই ভগৱন্তৰ শ্ৰীচৰণত আহি, কোনোবা এজন মানুহে যদি ভগৱন্তৰ এইবোৰ কাম কৰিব পৰাও নাই, তথাপিতো ভগৱন্তৰ দুৱাৰদলিত আহি যদি কোনোবা মনুষ্যই যদি সেই মেধিজনে বা আচাৰ্যজনে ভগৱন্তৰ চৰণৰ দিয়া পুষ্পপাত আনি তেওঁক যদি নিবেদন কৰি দিলে লোৱা বুলি, নিষেধ কৈছে নিৰ্মাল্য, সেই নিৰ্মাল্যখনৰ নাকত ঘ্ৰাণ কৰি মূৰত লৈ যদি কাণত লোৱা হয়, তাক কৈছে পাদক্ষেপণ। কিন্তু আমি বৰ্তমান সময়ত আজি পাদক্ষেপণটো প্ৰায় বিলুপ্ত হ'বলৈ গৈ আছে। কমিটিয়ে চাফ চিকুণ কৰে, কিন্তু ইমান ভকত বৈষ্ণৱটো ক'ত চাফা চিকুণ কৰিব? কিন্তু নিৰ্মাল্যতে আছে পাদক্ষেপণ। সেইকাৰণে চেষ্টা কৰিব আপোনালোকেও সেই পুষ্প বা ভগৱন্তক নিবেদন কৰি ভকতসকলক দিবলৈ চেষ্টা কৰিব, তাৰ পৰা জগতৰ মংগলময় হ'ব। এয়া হৈছে পাদক্ষেপণ, ভগৱন্তক ভাল পোৱা নিয়মেৰে কৰা। এয়া হৈছে 4টো নিয়ম। 5মটো নিয়ম হৈছে কি? হে প্ৰভু, তোমাৰ শ্ৰীচৰণত অৰ্চন ভক্তি। অৰ্চন ভক্তিটো কেই প্ৰকাৰৰ আহে? কোনোবাই টকা এটা দি সেৱা কৰিছে, আজি ভাগৱতত আহি সেই অৰ্চন ভক্তিটো সোমাই আছে। আৰু কোনোবাই এগছি চাকি জ্বলাইছে, ধূপবাতি জ্বলাইছে, অৰ্চন ভক্তিটি ইত্যাদি ইত্যাদি। ভগৱন্তৰ চৰণত যেনেদৰে যি প্ৰকাৰে যি নিয়মেৰে আহি আমাৰ এজন মনুষ্যই ভকত হৈছিলে, ভগৱন্তক নিবেদন কৰিছে, সেয়া হৈছে অৰ্চন ভক্তি। অৰ্চন ভক্তিটো কৰাৰ পিছতেই ধুনীয়াকৈ এজন সেৱকে কি কৰে? মূৰটো ধুৱাই লৈ ভগৱন্তক কয় কৃষ্ণ কৃষ্ণ। একো গাব নাজানিলেও কোনোবাই কৃষ্ণ কৃষ্ণ ৰাম ৰাম যাৰ যিটো অতি মৰমৰ ইষ্ট দেৱতা, তেওঁৰ নামটো লৈ সেৱা কৰাটো হৈছে বন্ধন। বন্ধন ভকতিৰ পিছতে কি কৰিছে? দাস্য ভকতি। 7 নম্বৰ ভকতিটো হৈছে দাস্য। দাস্য মানে দাস। সেই প্ৰভু, মই তোমাৰ দাসৰ দাস, তুমি মোক গ্ৰহণ কৰা। সেইটো হৈছে দাস ভকতি। অৰ্চন ভক্তি, বন্ধন ভকতি,
দাস্য ভকতি একদম মানে এৰা এৰি ভকতি নহয়, লগতে একে পিঠিতে সোমাই আছে। এজন ভকতে এই তিনিটা সেৱা কৰিবই। তাৰপিছত আছে সাক্ষীতত্ব ভকতি, সখী। ভগৱন্তই কি বুলি সখী বনালে? কোনোবাই আজি ভগৱন্তৰ চৰণত কি দিম বুলি আহিছে, কোনোবাই চেনিকে আনিছে, কোনোবাই বিস্কুটে আনিছে, কোনোবাই বুটকে দিছে, কোনোবাই কলকে দিছে, ইত্যাদি ইত্যাদি যিমানবোৰ ভগৱন্তৰ কাৰণে দ্ৰব্য প্ৰদান কৰিছে, সেইটো হৈছে সাক্ষীতত্ব ভকতি। আৰু এইখিনি দ্ৰব্যকে আচাৰ্য পূৰ্বে ভগৱন্তৰ চৰণ নিবেদন কৰি এখন শৰাই বা নৈবেদ্য আগবঢ়াইছে। এয়া হৈছে দাস্য ভকতি। আৰু দাস্য ভকতিৰ পিছতে কি কৰিছে, সি সেৱকীসকলে লাহেকৈ নিজকে শৰীৰটো দি সোমাই গৈ তাক কৈছে আত্মনিবেদন। নিজৰ আত্মাক ভগৱন্তৰ চৰণ নিবেদন কৰা হৈছে আত্মনিবেদন। এনেদৰে হে প্ৰভু ভগৱন্ত, এজন মনুষ্যই যেতিয়া তোমাৰ দুৱাৰ দলিলৈ অহাৰ লগে লগে সেইজন ভকত হৈ যায়। আৰু সেইজন ভকতে এই ৯ প্ৰকাৰ নিয়মেৰে যিকোনো এটা প্ৰকাৰে যদি তোমাক যদি আহি সেৱা কৰিছে, তোমাক যদি ভক্তি কৰিছে, তুমি সেই ভক্তিৰ সেইজন সেৱকীক মনত ৰাখা, সমস্তবোৰ পূৰণ কৰা। এনেদৰে হে প্ৰভু আজি শ্ৰীমদ ভাগৱতখন পৰীক্ষিতৰ যি মুখ্য গতি পাইছিল 12টা স্কন্ধত, এইখিনিকে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শুনিছিল। এইখিনিকে আজি তোমাক মনত পেলাই লিখিবলৈ আৰম্ভ কৰিছো, তুমি মোক কৃপা কৰ বুলি এই পদভাগি হৰিনাৰায়ণ দত্ত বৰুৱাই ভগৱন্তৰ চৰণত সমৰ্পণ কৰি বৰ্ণন কৰিছে। আৰু এনেদৰে আজি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তই গংগা পাৰত দক্ষিণ দিশত ৰাজা পৰীক্ষিতে বহি, উত্তৰ দিশত গংগা নদী বৈ আছিল। আৰু সেইখিনিতে গুৰুদেৱে আজি উত্তৰ ফালে বহি, পশ্চিম ফালে পৰীক্ষিত ৰজাই বহি এইখন ভাগৱতৰ সমস্ত কথাখিনি আজি কি কৰিছিল, খুব গুৰুদেৱে ৰাজন পৰীক্ষিতক কৈছিল। আৰু এইখিনিকে আজি সংক্ষিপ্ত কৰি ৰয়া ৰচিল বুলি আজি আমাক গুৰুজনে উপদেশ কৰি আছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সুত কপাল তিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনা ভাগৱত কথা, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোম ধূম্ৰে ধূম্ৰ বৰ্ণ ভৈল কলে আজি মহাপুণ্য স্থানত 28,000 ঋষি সমস্ত বেদতে মহা পাৰ্গত আছিল। 28,000 ঋষি, এই 28,000 ঋষিৰ প্ৰধান ঋষিসকলে আজি বিষ্ণু নৈমিষাৰণ্যৰ মহাপুণ্য স্থানত আজি একত্ৰিত হৈ সেই 28,000 ঋষিসকলৰ ভিতৰত 16 বছৰীয়া সুতক আজি মহামান্য অৰ্থাৎ সকলোৰে আদৰ কৰি সেই 28,000 ঋষিসকলৰ মাজত তেওঁ কি কৰিলে, আসনত বহুৱাই সত্ৰ পাতি আজি 28,000 ঋষিসকলে আজি ঋষিসকলৰ মূৰতে যিজন শৌনক নামৰ মহামুনি আছিল, এইজনে আজি সুতক প্ৰশ্ন কৰিলে, হে গুৰুদেৱ
আমি যিমানবোৰ বেদত পাৰ্গত যদিও যিমানবোৰ বেদৰ কৰ্ম কৰিলো এইবোৰে আমি আজি বুজি পালো আমাক আকৌ বেছিকৈ পাপলৈ আমাক আগবঢ়াহে আছে। এনেদৰে আমি হাজাৰ হাজাৰ বছৰ যিমানবোৰ হোম যজ্ঞ কৰিলো সেই যজ্ঞৰ পৰা যিমানবোৰ ধোঁৱা আহে এইবোৰ ধোঁৱাই আমাক গোটেই শৰীৰটোৱে আমাক কি কৰিলে চাৰিওফালে আঙাঠাৰ দৰে বনালে, কিন্তু ইয়াৰ পৰা আমাৰ পাপ অকণমানো নাইকিয়া হোৱা নাই হেন জানি আমাক আহকচোন কি বুলি প্ৰশ্ন কৰিছিল তলৰ প্ৰশ্নটো যিটো কৰ্ম কৰি অতি নাহিকে বিশ্বাস আপোনাৰ আয়ু কক ৰিলু ব্ৰেথ নাখ সম্প্ৰতি তুমি কি চিন্তি কমহাহিত কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰয়নিত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ দান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন জানিয়ান কৰ্ম কৰি মৰু কয়ো কৃষ্ণ কথা সুত যেন মতে আজি সৌৰ ঋষি আজি 28,000 ঋষিসকলৰ ভিতৰত প্ৰধান হৈ গুৰুদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ আমি যিমানবোৰ হোম যজ্ঞৰ যিমানবোৰ কৰ্ম কৰিলো এই কৰ্মত আমাৰ তিল মাত্ৰো অকণমান বিশ্বাস অহা নাই। এইবোৰ কৰোঁতে কৰোঁতে আমাৰ দিনে দিনে নিজৰ আয়ুটো ধীৰে ধীৰে হ্ৰাস হৈ গৈ আছে হেন জানি হে গুৰুদেৱ তুমি আমাক আজি আমাৰ প্ৰতি চিন্তা কৰি আমি কেনেদৰে হিত হ'ব পাৰো সেইখিনি চিন্তন কৰি আজি সেইজন ভগৱানৰ শ্ৰীকৃষ্ণৰ যি বৈকুণ্ঠৰ পৰা এইখন পৃথিৱীলৈ আহি যদুবংশৰ অৱতাৰ লৈ যি লীলামালা কৰিল এইখিনি লীলামালা চৰিত্ৰ অমিত কথাখিনিক আমাক কি কৰা কৈ আমাক পালন কৰা। কাৰণ সেইজন দেৱনাৰায়ণ সেইজনে পৰম ঈশ্বৰ সেইজনে ভগৱন্ত সেইজনৰ যি তেওঁৰ যি মহাভক্তি কি ভক্তি চৰিত্ৰৰে পৰিপূৰ্ণ হৈ থকা যিমানবোৰ লীলা সেই লীলাবোৰ হৈছে মহাভক্তি। এইখিনি শুনিলে কি হয় মহাভক্তি ভগৱন্তৰ প্ৰতি প্ৰেম বাঢ়ে, ভগৱন্তৰ প্ৰতি এৰাৰি নোহোৱা এইখিনি কথা এইখিনি গুণক আমাক শুনাই দিয়ক। কাৰণ এইখিনি কৰ্ম আমি নেজানি কৰি মৰি আছো হেন জানি হে গুৰুদেৱ তুমি আমাক সেইজন কৃষ্ণৰ পৰম চৰিত্ৰ অমিতময় কথাখিনি পান কৰাও বুলি সৌনকে সুতক প্ৰশ্ন কৰিছে। অৰ্থাৎ মহাভক্তি কি মহাভক্তি বাৰু
এই ভগৱন্তৰ পৰম অমৃতময় চৰিত্ৰৰ যিখিনি লীলা শব্দ ব্ৰহ্মৰূপে প্ৰবাহিত হৈ আছে, এইখিনি শুনাৰ লগে লগে এজন মনুষ্যৰ সমস্ত কি হয় ভগৱন্তৰ প্ৰতি প্ৰেম ভাবি ভক্তি বাঢ়ি যায়। সেইখিনি আমাক শ্ৰৱণ কৰাৰ বুলি আজি সৌম্যকে প্ৰশ্ন কৰিছে। ইহাতে সেই আমার মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্য লাগো। যত সুখ স্বৰ্গ যিটো মুখ সুখ মূল অভকতৰ সংগ ৰয়ৰ পকুনো আকাশে খঞ্চৰে ৰবি ৰথ যে নবায়ু সূৰ্যৰ লগত হৰ জগত কখন মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আবৰ জীৱন আজি আমাৰ মহাভাগ্য হোৱাৰ কাৰণে আজি বিষ্ণু নৈমিষাৰণ্যত আপোনাক আমি এই স্থানত পালো আৰু আপোনাৰ দৰে এজন মহামহন্তক লগ পাই আজি আমি বুজিলো নিজকে মহা ধন্যবাদ বুলি সৌৰকে আজি এইখিনি প্ৰশংসা গান কৰিছিল। সৎগুৰুদেৱক প্ৰশংসা কৰি সেই গুৰুদেৱ যিবোৰ আমি কৰ্ম কৰি আছো এইবোৰ বোলে স্বৰ্গলৈ যোৱাহে, কিন্তু সেই স্বৰ্গত গৈ আমি কিছুদিন কি কৰিব পাৰিম? ইন্দ্ৰ ৰাজ্যত অমৰাৱতীত থাকি অপেশ্বৰীসকলক সুখে কৰি থাকিব পাৰিম। এদিন আগত সেই পুণ্যখিনি শেষ হ'লে টোপোচকে আকৌ টোপোচকে ক'ত পৰিব লাগিব? নৰকতহে পৰিব লাগিব। সেইখিনি সুখত গৈও আজি আপোনাৰ দৰে এজন মহামহন্ত ইমানবিলাক ভকতৰ লগত লগ লাগি যি ভগৱানৰ কথা মই শ্ৰৱণ কৰিম বোলে, এইখিনি বোলে সুখ তাতোতকৈও অতি বেছি, আৰু এইখিনি সুখে বোলে একমাত্ৰ বৈকুণ্ঠলৈ গতি কৰা একমাত্ৰ সুখ এই হেন জানি সেই গুৰুদেৱ আজি আকাশৰ লগত যি সূৰ্যৰ ওলাই আছে, যি বায়ু গৈ আছে, এই বায়ুৰে আমাৰ প্ৰতি সময়তে প্ৰতি মুহূৰ্ততে আমাৰ যিটো জীৱনৰ যিটো আয়ুস ৰেখা প্ৰতি মুহূৰ্ততে ছেকেণ্ডতে অতিক্ৰম হৈ গৈ আছে। কিন্তু যদি সেইজন ভগৱানৰ কথাক যদি একক্ষণত এক ছেকেণ্ড কোনোবাই যদি শুনিব পাৰে, তেতিয়াহ'লে সেইজনে হৈছে মংগলময়। আকৌ যদি এই ৰাতিপুৱা গধূলি এক ছেকেণ্ড যদি ভগৱানৰ কথা শুনা নাই গুৰুদেৱ, সেইজনে এই সংসাৰত জীয়াই থকা জীৱনটোৰ এনে ব্যৰ্থ যায়। জানি আজি আমাক আপোনাৰ ইমান এজন সুন্দৰ মহন্তক আমি এই বিষ্ণু নৈমিষাৰণ্যত লগ পালো। গুৰুদেৱ আপুনি আমাক সেইজন ভগৱানৰ পৰম চৰিত্ৰ অমৃতময় পান কৰক বুলি কৌনকে প্ৰশ্ন কৰি কৃষ্ণ তোর প্রিয় আমি কর্ম যত
আছে জানিলো কৃষ্ণ চরিত্র মিত শ্রবণ মাত্রকে যেন জগ যুগ যজ্ঞ করি দুঃখ পাইলু মাত্র আবে কহিউক মহাভাগবত শাস্ত্র কৃষ্ণ কথাই তু অমৃত তত করি সদ শুনো সুত সুক পৰি হৃদয় কাম মিনতি কৰি কৰিছে হে গুৰুদেৱ আমি যিমানবোৰ কৰ্ম ভগৱানৰ চৰণত অৰ্পণ কৰি যিমানবোৰ কৰ্ম কৰি আছো তাতে বাৰে 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 সেই কৰ্মবোৰত নানান ধৰণৰ কি বিঘিনি আছে কোনোবা এজনে যদি মেধিয়ে যদি আচাৰ্য প্ৰভুৱে যদি ভগৱন্তৰ চৰণত যেতিয়া শৰাইখনৰ কাম কৰি থাকে সমস্ত কৰ্ম ভগৱন্তক অৰ্পণ কৰি কৰ্ম কৰিছে কিন্তু সেইখিনি মুহূৰ্ততে যদি কোনোবা আনফালে যদি এটা মাইক বজাই দিলে বা মোবাইলত যদি হেল্ল বুলি কথা পতা লগে লগে তেওঁ মতিটো ভগৱানক সমস্ত অৰ্পণ কৰি কৰ্ম কৰিছে মনটো তৎক্ষণাতে কলৈ গ'ল পিছৰ ফালৰ পৰা শব্দটোৱে কাণৰ স্পৰ্শ কৰাৰ লগে মনটো চেতেলি থাকিলে তাক কৈছে ভগৱন্তক প্ৰাৰ্থনা কৰি থাকোঁতে অৰ্পণ কৰি থকা কৰ্মটো যিমান কৰ্ম কৰি তাত নানা বাধা বিঘিনি আছে হয়নে নহয় বাৰু প্ৰত্যেকে জানে নহয় প্ৰাৰ্থনা কৰি থাকিলেও যদি কোনোবাই যদি কিবা এটা যদি মোবাইলত উঠাই যদি কথা পতাৰ লগে লগে প্ৰাৰ্থনা তৎক্ষণাতে চেদেলি বিঘিনি হৈ তাত প্ৰৱেশ কৰে সেইটো কৈছে কৃষ্ণ অৰ্পিয়া নানান ধৰণৰ কৰ্ম কৰিলেও আমাৰ তাত বাধা বিঘিনি আছে প্ৰভু হেন জানি আজি হে প্ৰভু সেইজন ভগৱন্তৰ চৰিত্ৰ কথা অমৃতখিনি কৈ আমাক পান কৰা আৰু সেইখিনি শুনা মাত্ৰে আমি আজি কি হওঁ নিজৰ জীৱনটো অতি পৰিপূৰ্ণতাৰে কৃতকাৰ্য কৰি ভগৱন্তৰ লগত যেন বিলীন হ'ব পাৰোঁ আৰু হে প্ৰভু যিমান যাগ যজ্ঞ যিমানবিলাক কৰিও এই সমস্তবোৰ বহুত দুখ পালোঁ হেন জানি হে গুৰুদেৱ আজি আমাক সেই মহাভাগৱতৰ ভগৱন্তৰ মুখৰ বাংগামে প্ৰতিমূৰ্তি সেই শাস্ত্ৰখনৰ কথাখিনি কৈ আমাক বৰ আনন্দ দিয়ক আৰু এইখিনিকে আমি সুখ আৰু পৰীক্ষিতৰ যি কথোপকথন 7 দিন 7 ৰাতি হৈছিল গুৰুদেৱ আমাক এইখিনি পালন কৰা বুলি সৌনকে প্ৰশ্ন কৰিছে সেইকাৰণে আমি মনুষ্য জন্মত এটা কথা বুজি লোৱা প্ৰয়োজন আমি যিমান ভগৱন্তক আৰাধনা নকৰোঁ সেৱা প্ৰাৰ্থনা নকৰোঁ তথাপিতো আমি আমাৰ নিজৰ জীৱনক যদি ধন্য কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ভাগৱতৰ কথা ভকতৰ সংগৰ লগতে বহি ক্ষণমাত্ৰতে যদি শুনিব পাৰোঁ আজি এসপ্তাহ ধৰি বা মাহ ধৰা যদি আমি ভগৱত কৰ্ম কৰোঁতে যদি মন ইফালে সিফালে গৈ আছিল আজি এই মুহূৰ্তত এই বাবা ভোলেনাথক আমি সকলোৱে যি ভগৱন্তৰ কথা লগ লাগি শুনিলোঁ ইয়াৰ পৰা আমাৰ অতি মংগলময় অপৰাধ চব ক্ষমা হৈ যায় আজি
সৰুভাৱে এটা প্ৰশ্ন কৰিছে, আপুনি সেইখিনি কথা আমাক শ্ৰৱণ কৰাৰ দৰে বৰ্ণন এৰা যাৰ ঘোঁৰা চলে ইয়াতি আকাশ পথে সখাগৰা পৃথিৱী যি জম্বুদ্বীপপতি হৰি ঋতম বীৰ অতৰুণ কালতে কোনে তেজিলা যেন খাতে পিঠি বীর রাজা যত কৃষ্ণ তো ভকত তেন্ত্রে মহাভাগ হরি স্মরি বিপদ তনু ত্যাগ কহি তাহানে জন্ম সুতম ভাগ মাজত বহি থকা সৰুলোকে আসনত উপবিষ্ট হৈ থকা ফুটত কৈছে গুৰুদেৱ, সেইজনে পৰীক্ষিত ৰজাৰ তো যিখন ৰথ আছিল, এই ৰথখন আকাশৰ ওপৰত হাৱাতে চলিছিল চাৰিওফালে। আৰু এনেদৰে সেই আকাশত ৰথখন চলি থকা সেই পৰীক্ষিত ৰজাই গোটেই সহাগৰা পৃথিৱী খনৰ অধিপতি আছিল। কিন্তু এইজনে পৰীক্ষিত ৰজা সেই গুৰুদেৱ তৰুণৰ কালত ডেকা অৱস্থাতে বাৰু তেওঁ নিজৰ শৰীৰটোক কি কাৰণে ত্যাগ কৰিছিল, এটা প্ৰশ্ন। আৰু পৰীক্ষিত ৰজাই গোটেই সহাগৰা পৃথিৱীৰ ৰজা হৈ তেওঁ সম্ৰাট হৈ জেগাই জেগাই পাতি থকা ৰজাসকলকো কি কৰিছিল, নিজৰ ভায়েকৰ দৰে চেনেহ মৰম কৰি তেওঁ কি কৰিছিল, সকলোকে লালন পালন কৰি আছিল। আৰু সেইজন পৰীক্ষিত ৰজা একমাত্ৰ ভগৱন্তৰ প্ৰতি প্ৰেম ভকতি আছিল, কাৰণ তেওঁ ভগৱন্তক খুব ভাল পাইছিল। আৰু সেইজনে কেনেকৈ সেইজন ভগৱন্তক মনত পেলাই দেখা জীৱনতে মনত পেলাই তেওঁ কেনেদৰে নিজৰ শৰীৰটোক ত্যাগ কৰিছিল, আৰু সেইজন পৰীক্ষিত ৰজাইনো কেনেদৰে এইখনে পৃথিৱীত জন্মগ্ৰহণ কৰিছিল, এইখিনি কথা মোক আমাক বুজাই দিয়ক বুলি ৮০,০০০ ঋষিসকলৰ মুখ্য ঋষি কৌনকে প্ৰশ্ন কৰিছে বুলি বৰ্ণন কৰিছে। বিষ্ণু বৈষ্ণৱৰ কৃঞ্চি তেকো নাহি ভেদ দুইৰো কথা কৰে পাত কৰকন ধছে এতেকে শুনিবই আমি
ভকতে পাইলন্ত পৰি কীৰ্তন লাগ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব সাত দিনে কইলা সিটো মহাভাগ পৰম ভগৱন্ত আৰু তেওঁৰ বৈষ্ণৱ অৰ্থাৎ পৰীক্ষিত ৰজাৰ এই দুয়োজনে কোনো ভেদ নাই। ভগৱান আৰু ভকতৰ মাজত তিল মাত্ৰ কি নাই, ভেদাভেদ নাই। আৰু সেয়েহে আজি সেইজন ভগৱন্তৰ কথাখিনি আমি শুনিলে আৰু সেইজন পৰীক্ষিত ৰজাৰ কথা শুনিলে, দুয়োজনৰ কথা শুনিলে আমাৰ কি হয়, যিমানবোৰ পাপেকৰ কণ্ঠচ্ছেদ, যিমানবোৰ আমাৰ পাপ ক'ত আছে, সমস্ত পাপবোৰ আমাৰ পঞ্চভূতি দেহৰ হৃদয়ৰ লগতে আমাৰ পাপবোৰ লুকাই আছে। সেইজন ভগৱান আৰু ভগৱন্তৰ সেৱকৰ দুয়োজনৰ কথা শুনাৰ লগে লগে এইবোৰ পাপবোৰ কি হ'ব, স্কন্ধচ্ছেদ এটা এটাকে নাইকিয়া হৈ গৈ থাকে। ভাগৱতৰ প্ৰত্যেকটো শব্দই সমস্ত পাপ এটা এটাকৈ নাইকিয়া হৈ যায়। আৰু এতিয়াহে আমি দুয়োঘৰ কলিৰ পৰা তেতিয়াহে আমি ৰক্ষা পাম। সেই গুৰুদেৱ, সেইজন সুখ গুৰুদেৱেনো সুখে দেৱতাসকল ৩৩ কোটি দেৱতাসকলৰ ভিতৰতো অতি দুৰ্লভ অতি শ্ৰেষ্ঠ, সেই ৩৩ কোটি দেৱতাসকলতকৈ শ্ৰেষ্ঠ সেইজন সুখ গুৰু মহামুনি এইজনো পৰীক্ষিত ৰজাই কেনেদৰে লগ পালে। আৰু সেই যে বৈকুণ্ঠ শাস্ত্ৰৰ অৰ্থাৎ বেদান্তৰ তত্ত্ব, বেদান্তৰ তত্ত্ব মানে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ ভগৱন্তৰ কি হৈছে, নাকৰ পৰা বাজ হৈছে। বাজ হোৱাৰ কাৰণে চাৰিখন ঋগ্বেদ, যজুৰ্বেদ, সামবেদৰ যিমানবোৰ তত্ত্ব, সমস্ত তত্ত্ব বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত